90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালো। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সজাই আনিছো কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলছৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকালানিৰ অন্তিমটি খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ উপাসনা শৰ্মাই। তেন্তে আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যোৱাটি খণ্ডত কিছুমান এক্টিভিটি দিছিলোঁ। মই তোমালোকক নিজকে এছেছ কৰি চাব কৈছিলোঁ, তোমালোকে নিজকে জুখি চাবলৈ কৈছিলোঁ যে তোমালোকৰ ইম'চনেল ইণ্টেলিজেঞ্চ আছে নে নাই, বা তোমালোকে কিমানখিনি আগবাঢ়ি আছা। আজি ইম'চনেল ইণ্টেলিজেঞ্চৰ ভিতৰত থকা আমাৰ ব্যক্তিত্বৰ আন এটা গুণৰ বিষয়ে আমি ক'ব খুজিছোঁ, যিটো হৈছে তোমাৰ এম্পেথি। এম্পেথি আৰু চিম্পেথি, এই দুটা শব্দ আমি সাধাৰণতে ইংলিছত পাওঁ। মই তোমালোকক বুজাবলৈ এটা ডেফিনেশ্যন দিবলৈ যোৱাৰ আগতে একেবাৰে চিম্পলকৈ ক'ব বিচাৰিছোঁ, যিটো তোমালোকে বুজি পাবা। ধৰি লোৱা তুমি ৰাস্তাৰে গৈ আছা আৰু তুমি দেখিছা যে এজন বৃদ্ধ ব্যক্তিয়ে, এজন বয়সস্থ মানুহে ঠেলা এখনত তোমাৰ 4-5টামান চাউলৰ বস্তা লৈ ঠেলি ঠেলি গৈ আছে। তেওঁ খুব কষ্ট পাইছে। তেনেকুৱাতে এটা ডাঙৰ স্পীড ব্ৰেকাৰ আহিলে আৰু তেওঁ ঠেলাখন পাৰ কৰিব পৰা নাই, কিন্তু তুমি কিনাৰেদি পাৰ হৈ গৈছা, কাষেদি পাৰ হৈ গৈছা, আৰু তুমি ক'লা, ইছৰাম, মানুহজন ইমান বয়সস্থ বৃদ্ধ, বেয়াই লাগে পাই, ইমান কষ্ট কৰিছে। তেনেকৈ ভাবি তুমি চাইকেলখন চলাই পাৰ হৈ গুচি গ'লা। দিছ ইজ চিম্পেথি, ঠিক আছে। কিন্তু তুমি মানুহজনক দেখিলা, দেখি চাইকেলৰ পৰা নামিলা, তুমি উপলব্ধি কৰিলা যে মানুহজনৰ সঁচাকৈ খুব কষ্ট হৈছে, তেওঁ ইমান ভাৰী ঠেলাখন স্পীড ব্ৰেকাৰৰ ওপৰেদি পাৰ কৰিব পৰা নাই। তুমি মানুহজনৰ ওচৰলৈ গৈ তুমি ঠেলাখন অকণমান ঠেলি দিলা, ঠেলি দি পেলাই দাঙি স্পীড ব্ৰেকাৰটো পাৰ কৰাই দিলা। পাৰ কৰাই দিয়াৰ পাছত মানুহজনে ঠেলাখন চলাই ভাল ধৰণে লৈ গ'ল। এইটো হৈছে এম্পেথি, ঠিক আছে। এম্পেথি হৈছে তোমাৰ, ধৰা কোনোবা এটা ছিটুৱেশ্যনত বিশেষকৈ আনৰ সমস্যা, আনৰ প্ৰয়োজন, আনৰ ভিউ পইণ্ট এটা বুজি পোৱাৰ, আইডেণ্টিফাই কৰাৰ যিটো এবিলিটি, পাৰ্টিকুলাৰলি ইম'শ্যনখিনি আইডেণ্টিফাই কৰাৰ যিটো এবিলিটি, সেইটোক আমি এম্পেথি বুলি ক'ব পাৰোঁ। আৰু এইটো তোমাৰ ইম'চনেল ইণ্টেলিজেঞ্চৰ আটাইতকৈ ডাঙৰ এটা তোমাৰ গুণ হয়। চ' যিবিলাক মানুহ তোমাৰ এম্পেথেটিক হয়, বা যিসকলৰ এই পাৰ্টিকুলাৰ গুণটো, এই বিশেষ গুণটো যিসকল ব্যক্তিৰ আছে, তেওঁলোকে তোমাৰ নিজৰ কেৰিয়াৰত আৰু তোমাৰ নিজৰ চাকৰিৰ ক্ষেত্ৰতো বা যিটো ফিল্ডতে তেওঁলোকে কাম কৰি আছে, তাত তেওঁলোকে যথেষ্ট আগুৱাই যাব পাৰে। তুমি যেতিয়া আনৰ ফিলিং আৰু আনৰ তোমাৰ কনচাৰ্ণখিনি যেতিয়া ৰিকগনাইজ কৰিব পাৰিবা বা বুজি পাবা, তেতিয়া কি হয়, তোমাৰ মেনেজিং স্কিলটো আহি যায়। তুমি মেনেজ কৰিব পাৰিবা মানুহক। ইউ উইল বি এক্সিলেণ্ট ইন মেনেজিং ৰিলেশ্যনশ্বিপছ। 1 নম্বৰ সেইটো হ'ব তোমাৰ। 2 নম্বৰ হ'ব, তুমি শুনিবা বেলেগৰ কথা। You will listen to what others are saying. বেলেগ মানুহে কি কৈছে সেই কথাখিনি তুমি মন দি শুনিবা, আৰু তুমি সেইখিনিৰ লগত নিজকে ৰিলেট কৰিবলৈ শিকিবা। তেতিয়া তুমি বোলে বছ হৈছা, বা তুমি ধৰা এজন অফিচত তুমি নতুনকৈ এপইণ্ট হ'লা, তোমাৰ লগৰ কোনোবা জুনিয়ৰ বা তোমাৰ কলিগ আহিব পৰা নাই, দেৰি হ'ব, তোমাক ফোন কৰিছে যে মোৰ এনেকুৱা এটা সমস্যা হৈছে, মোৰ কামখিনি তুমি কৰি দিবা। তেতিয়া তুমি তেওঁৰ কথাটো শুনিবা, শুনি পেলাই তেওঁক পটককৈ তুমি জাজ নকৰিবা, বুজিছা? তুমি পটককৈ ভাবি নোলোৱা যে ই মিছা কথা কৈছে, এনেই ফাঁকি দি আছে, অমুক কৰিছে, এনেকৈ তুমি জাজ নকৰা। প্ৰথমতেই তুমি ভালকৈ শুনি ছিটুৱেশ্যনটোৰ লগত নিজকে ৰিলেট কৰিবলৈ শিকিবা, ঠিক আছে। গতিকে এম্পেথি থকা যিসকল ব্যক্তি এম্পেথেটিক হয়, মোৰ মতে তেওঁলোকে দে এভইড অল কাইণ্ড অফ ষ্টেৰিঅ'টাইপ, বিলিফ এণ্ড কুইক জাজিং। ষ্টেৰিঅ'টাইপ মানে কি? ধৰা তোমালোকক যিহেতু আমি ছাত্ৰ-ছাত্ৰীক কৈ আছোঁ কথাখিনি, মই একেবাৰে চাইকলজিকেল ডেফিনেশ্যনলৈ নাযাওঁ, একদম সহজভাৱে বুজাইছোঁ। ধৰা ষ্টেৰিঅ'টাইপ বিলিফ মানে কি হয়? ধৰি লোৱা এটা ষ্টেৰিঅ'টাইপ বিলিফ সমাজত আছে যে ছোৱালীবিলাকে ভালকৈ গাড়ী চলাবলৈ নেজানে, ছোৱালীবিলাকে গাড়ী চলাব নেজানে। এইটো এটা ষ্টেৰিঅ'টাইপ বিলিফ হয়, ঠিক আছে। এই ষ্টেৰিঅ'টাইপ বিলিফৰ কাৰণে কি হয়, তোমাৰ মনত এটা প্ৰিজুডাইজৰ জন্ম হয়। প্ৰিজুডাইজ মানে এটা আগতীয়াকৈ ভাবি লোৱা, কোনো ধৰণৰ ডাটা চেক নকৰাকৈ, ডাটা ইনফৰমেশ্যন চেক নকৰাকৈ আগতীয়াকৈ ভাবি লোৱা এটা ধাৰণা, যিটো বেছ কৰিছে কিহৰ ওপৰত? সেই ষ্টেৰিঅ'টাইপ বিলিফটোৰ ওপৰত, যে ছোৱালীবিলাকে গাড়ী চলাব নেজানে, ঠিক আছে। চ' তুমি প্ৰিজুডাইজড কোনবিলাকৰ প্ৰতি হ'বা? যিবিলাক ছোৱালীয়ে গাড়ী চলায়। চ' যিবিলাক ছোৱালীয়ে গাড়ী চলায়, তুমি ভাবিবা যে ইহঁতি ভাল গাড়ী নচলায়, সিহঁতৰ লগত যোৱাটো ৰিস্ক আছে, এক্সিডেণ্ট হ'ব পাৰে, ঠিক আছে। চ' ইউ আৰ প্ৰিজুডাইজড। আৰু এই প্ৰিজুডাইজটো তোমাৰ জাজিঙত কেতিয়া প্ৰকাশ পাব, কেতিয়া তোমাৰ পাৰ্চনেলিটিত প্ৰকাশ পাব?
কাইলে ধৰা তুমি এটা কোম্পানীৰ বছ হৈ আছা আৰু তুমি ড্ৰাইভাৰৰ কাৰণে ইণ্টাৰভিউ লৈছা তুমি ছোৱালী এজনীক ড্ৰাইভাৰ হিচাপে এপইণ্টমেণ্ট নিদিবা তাৰমানে বুজিছা সো তোমাৰ যিটো এটিটিউড হ'ব যিটো দৃষ্টিভংগী ড্ৰাইভাৰৰ প্ৰতি যিটো তোমাৰ দৃষ্টিভংগী যিটো এটিটিউড সেইটো তোমাৰ বিহেভিয়াৰত প্ৰকাশ পাব বিহেভিয়াৰ মানে কি তোমাৰ একশ্যন তোমাৰ কৰা কামখিনি সো তোমাৰ একশ্যনৰ জৰিয়তে প্ৰকাশ পাব যিটো তুমি ছোৱালী ড্ৰাইভাৰ এজনীক জাজ কৰিম তুমি ভাবিবা যে যদি মই ছোৱালীক এপইণ্টমেণ্ট দিওঁ তেন্তে গাড়ী চলাব নোৱাৰিব এতিয়া তোমালোকে গম পাইছানে কেনেধৰণে ষ্টেৰিঅ'টাইপ বিলিফে আমাক প্ৰিজুডাইজড কৰে আৰু এই প্ৰিজুডাইজটোৱে পিছত আমাৰ কৰ্মক্ষেত্ৰতো প্ৰভাৱ পেলায় যে কাইলৈ যদি মই বছ হওঁ আৰু মই যদি ইণ্টাৰভিউ লওঁ মই এজন ল'ৰাকহে ড্ৰাইভাৰ হিচাপে এপইণ্টমেণ্ট দিম এজনী ছোৱালীক মই ড্ৰাইভাৰ হিচাপে এপইণ্টমেণ্ট নিদিওঁ কাৰণ মই ভাবোঁ যে ছোৱালীয়ে গাড়ী চলাব নোৱাৰে ঠিক আছে গতিকে যিখিনি মানুহৰ এই এম্পেথেটিক স্কিলটো থাকে এম্পেথি থাকে তেওঁলোকে কিন্তু খুব সোনকালে মানুহক জাজ নকৰে তেওঁলোকে সিচুৱেশ্যনটো ভাবিব কথাবোৰ ভালকে চালি জাৰি চাব চাই পেলাই তেওঁলোকে এটা ডিসিশন ল'ব সেইকাৰণে মই তোমালোকক কৈছিলো যে আগৰ কথাখিনিও জড়িত হৈ আছে যে সেলফ ৰিগাৰ্ড সেলফ এৱেৰ সেলফ ৰেগুলেশ্যন এই গোটেইবিলাকে ডিসিশন মেকিঙতো তোমাৰ সহায় কৰে এনেকুৱা বহুত কথা আছে তোমালোকে মন কৰিবা আমাৰ সমাজত বিভিন্ন ধৰণে চলি থকা বিভিন্ন ক্ষেত্ৰত চলি থকা কিছুমান ভুল কথা চলি আছে তথাপিতো আমি এইবিলাকক জাস্টিফাই কৰো আমি পটককে জাজ কৰি পেলাই কৈ দিওঁ যে এই ছোৱালীজনীৰ দুখ আছিলে সেইকাৰণে এনেকুৱা হ'ল ৰাতি কেলে ওলাই যাব লাগিছিলে ৰাতি 8টা বজাৰ পাছত ঘৰৰ পৰা ওলাই গৈছিলে সেইকাৰণেহে তাইক ল'ৰা কেইজনে তাইৰ লগত বেয়া ব্যৱহাৰ কৰিলে সেই কথাটো আমি কোৱাৰ সাহস কেনেকৈ পালো কাৰণ আমি প্ৰিজুডাইজড আমাৰ মাজত এটা ষ্টেৰিঅ'টাইপ বিলিফ সোমাই আছে যে ৰাতি ঘূৰি ফুৰা ছোৱালীবিলাক বেয়া 8টা বজাৰ পিছত ওলাই যোৱা 9টা বজাৰ পিছত বাহিৰলৈ ওলাই যোৱা ছোৱালীবিলাক বেয়া সেইটোৰ কাৰণে আমি প্ৰিজুডাইজ তেনেকুৱা এজনী ছোৱালীৰ প্ৰতি যোনে ৰাতি 8টা বজাত আহিলে 9টা বজাত আহি ঘৰত সোমালে আমি প্ৰিজুডাইজড কিন্তু আমি যদি এম্পেথেটিক হওঁ তেন্তে আমি ভাবিম এই ছোৱালীজনীয়ে কিয় 9টা বজাত আহিছে জৰুৰ তাই অটো নেপালে বা তাই আজি অফিচত দেৰি হ'ব পাৰে বা তাই কাবাক লগ কৰিবলৈ গৈছিলে কিবা কাৰণত তাই দেৰি হ'ল ক্লাছ দেৰিকে হ'ল আমি বিভিন্ন ধৰণে কথাটো এনালাইসিস কৰিবলৈ শিকি পেলাই আমি খুব সোনকালে এটা কুইকলি এটা জাজমেন্ট এটা নিদিওঁ তাইৰ ওপৰত বুজিছা গতিকে মই জাস্ট তোমালোকক এটা এক্সাম্পল দিলো যে কেনেকে এম্পেথেটিক হলে এম্পেথি যেতিয়া তোমাৰ থাকিব তুমি পটককে এটা নিগেটিভ জাজমেন্ট তুমি মানুহক জাজ নকৰা তুমি ভাবিবা সিচুৱেশ্যনটোৰ লগত নিজক ৰিলেট কৰিবা কৰি পেলাই তুমি এটা অনেষ্ট ডিসিশন ল'বলৈ শিকিবা আৰু যেটো মই ভাবো কৰ্মক্ষেত্ৰত তুমি কাইলৈ যদি বিজনেস কৰা যিকোনো ক্ষেত্ৰতে তুমি যদি ব্যৱসায় হ'ব বিচৰা তুমি বিভিন্ন ক্ষেত্ৰত কাইলৈ নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবলৈ ওলাই যাবা আৰু তেতিয়া তোমাৰ এই গুণটোৱে তোমাক যথেষ্ট মানুহৰ মাজত জনপ্ৰিয় কৰিব পপুলাৰ কৰিব তুমি বিভিন্ন ধৰণৰ এজ জেন্ডাৰ কালচাৰেল বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহৰ লগত তুমি নিজকে ডিল কৰিবলৈ শিকিবা তোমাতকে যিখিনি মানুহ বেলেগ the people who are different from you will learn to make relationship with them যিখিনি মানুহ তোমাৰ নিচিনা নহয় তোমাতকে বেলেগ চিন্তা কৰে সেই মানুহখিনিৰ লগতো তুমি কিন্তু তেতিয়া ভাল ধৰণে বন্ধুসুলভ ব্যৱহাৰ কৰি তেওঁলোকৰ লগত উঠা বহা কৰিবলৈ শিকিবা বুজিছা গতিকে এম্পেথি হৈছে আমাৰ ইমোশনাল ইন্টেলিজেন্সৰ এটা খুব ডাঙৰ দিশ ইয়াৰ পাছত আৰু এটা দিশ হৈছে ইমোশনাল ইন্টেলিজেন্সৰ ক্ষেত্ৰত সেইটো হৈছে তোমাৰ মোটিভেশন এই আগৰ যিকিটা পইণ্ট কলো এই পইণ্ট কিটা যেতিয়া এজন ব্যক্তিৰ মাজত থাকিব অটোমেটিক্যালি তেওঁ মোটিভেটেড হৈ থাকিব টু ইনভলভ হিমসেলফ ইন অল দ্য ডিফিকাল্ট টাস্ক আৰু পজিটিভ আৰু চ্যালেঞ্জিং ৰিস্ক টেকিং এনেকুৱা ধৰণৰ কামবিলাকত নিজকে ইনভলভ কৰিবলৈ সোশ্যাল ৰেসপন্সিবিলিটি ল'বলৈ আনক সহায় কৰিবলৈ এনেকুৱা দিশবিলাকত সেইজন ব্যক্তি সদায় ৰেডি থাকিব ঠিক আছে গতিকে এই মোটিভেশন আমি যে কম আমাৰ মোটিভেশনে নাই আমি কোন হয় কেতিয়াবা যে ল'ৰাটো একো কাম কৰিবলৈ মোটিভেটেড নহয় সো তাৰ অৰ্থ কি তেতিয়া তুমি চালি জাৰি চাবলৈ চেষ্টা কৰিবা এই বাকি কেইটা দিশতো তাৰ মানে প্ৰবলেম আছে ল'ৰাজনৰ সেলফ ওয়াৰ্ডিনেস নাই বা নিজকে যোগ্য বুলি নেভাবে কনফিডেন্সও কম আছে সেলফ এষ্টিম লো আৰু তাৰ কাৰণে দায়ী কিছুমান এনভায়ৰনমেন্টাল ফেক্টৰো হ'ব পাৰে ঘৰত মাক দেউতাকে সৰুৰ পৰা খুব শাসন কৰিলে গালি গালাজ পাৰিলে টিচাৰৰ পৰা হয়তো এনকাৰেজমেন্ট স্কুলত পোৱা নাই সেই কাৰণে এটো খুব জৰুৰী যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও ছাত্ৰ ছাত্ৰীক খুব যাতে ক্লাছৰুমত এনকাৰেজ কৰে যদি আমাৰ এই অনুষ্ঠানটি শিক্ষক শিক্ষয়িত্ৰী সকলেও শুনিছে বা মাক দেউতাকো যদি আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকও যাতে এটো কথা মনত ৰাখে যে ল'ৰা ছোৱালীক আমি সদায় এনকাৰেজ কৰিব লাগে সৰু খুৰা ভুলৰ বাবে তেওঁলোকক গালি গালাজ নাপাৰি বা ডিসকাৰেজ নকৰি কিছুমান ভুলৰ কাৰণে আমি গালি দিমে যেনে ল'ৰাটোৱে বোলে দিনটো মোবাইল চাই আছে টিভি চাই আছে পঢ়া শুনা কৰা নাই তেন্তে আমি তাক গালি দিওঁৱে কিন্তু আমি গালি যিমান দিম তাতকৈ বেছি আমি এনকাৰেজ কৰাটো জৰুৰী তেওঁলোকৰ মাজত কেনেকৈ আমি কনফিডেন্স আনি দিম তেওঁলোকক কেনেকৈ আমি
অযথা বেলেগৰ লগত কম্পেয়াৰ নকৰো কাৰণ প্ৰত্যেকজন শিশুৱে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাজত কিছুমান ইউনিক কোৱালিটি লৈ আহিছে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী গোটেই কেইটা সাবজেক্টতে 100 নেপাব পাৰে কোনোবা এজন ল'ৰা সমাজ বিজ্ঞানত খুব ভাল সোশ্যাল ষ্টাডিজত খুব ভাল হিষ্ট্ৰীত খুব ভাল তেওঁ মেথছত খুব ভাল নহব পাৰে তেওঁ মেথছ নোৱাৰিব পাৰে মই নিজে যেতিয়া স্কুলত আছিলো মেথছত একেবাৰে বেয়া প্ৰথম বি মেথছত 50% লৈ মেট্ৰিকত পাছ কৰিছো কিন্তু মোৰ ষ্ট্ৰেংথ আছিল বেলেগ গিটা বিষয়ত সমাজ বিজ্ঞান ভাল পাইছিলো বা ইংৰাজী পঢ়ি ভাল পাইছিলো অসমীয়া ভাল পাইছিলো গতিকে এনেকুৱা ছাত্ৰ ছাত্ৰী হয়তো থাকিব পাৰে সেয়ে মাক দেউতাকেও এটো বুজা উচিত বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীও বুজা উচিত যে প্ৰত্যেকৰে ষ্ট্ৰেংথ বেলেগ বেলেগ দিশত আছে গতিকে আমি সেই ষ্ট্ৰেংথখিনি হাইলাইট কৰি তেওঁলোকক আগবাঢ়ি যাবলৈ আমি প্ৰেৰণা দিব লাগিব গতিকে মোৰ লাষ্ট পইণ্টটো আছিল কি যে মোটিভেশন তেতিয়াহে আহিব যেতিয়া তুমি বাকি কিটা কোৱালিটি নিজৰ মাজত কালচাৰ কৰিব পাৰিবা আৰু যেতিয়া তুমি ইমোশনালি ইন্টেলিজেন্সটো তোমাৰ যথেষ্ট বাঢ়ি যাব গতিকে একেবাৰে সিম্পল কথাটো হল যে people with a high degree of emotional intelligence are highly motivated or usually motivated তেওঁলোকে motivated হয় কাম কৰাৰ প্ৰতি তেওঁলোকে পটককে বেলেগৰ লগত অপিনিয়ন ডিফাৰ কৰিলেও খং উঠি নাযায় তেওঁলোকৰ মোৰ কথা শুনা নাই বা মোৰ মতে অপিনিয়নটো মিলা নাই এনে এজন মানুহৰ লগত মই কাম নকৰো এনে ধৰণৰ জাজমেন্ট এটা তেওঁ পটককে ক্ৰিয়েট কৰি নলয় আৰু তেনে এজন ব্যক্তি প্ৰডাক্টিভ হয় আৰু তোমাৰ চ্যালেঞ্জ একসেপ্ট কৰিবলৈও ভাল পায় আৰু তেওঁ very effectively তেওঁ মানুহৰ লগত এটা সম্পৰ্ক এটা তেওঁ জীয়াই ৰাখিব পাৰে গতিকে আজি আমি যিখিনি ব্যক্তিত্বৰ যিখিনি আমি গুণৰ কথা পাতিলো যিখিনি আমাৰ ইমোশনাল ইন্টেলিজেন্সটো জুখে বা জনায় যে আমি কিমান ইমোশনালি ইন্টেলিজেন্ট এই গুটেখিনি কিন্তু আমি সৰুৰে পৰাই কালচাৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ সময়ৰ পৰাই বা স্কুলৰ পৰাই আমি চাব লাগিব যে আমি কেনে ধৰণে নিজকে এৱেৰ কৰিবলৈ শিকিছো কেনেকৈ আমি নিজকে ভাল পাবলৈ শিকিছো কেনেকৈ আমি নিজৰ টাইম মেনেজমেন্ট কৰিছো এই কথাখিনি যেতিয়া তোমালোকে নিজে নিজে শিকিবা অটোমেটিক্যালি তোমালোকে ইমোশনাল ইন্টেলিজেন্সত যথেষ্ট আগবাঢ়ি যাবা ধন্যবাদ